ধুবুৰীৰ বিলাসীপাৰাত সুদখোৰৰ সন্ত্ৰাস সুদৰ টকা নিদিয়াৰ বাবে কাল হল এটা পৰিয়ালৰ ধুবুৰী জিলাৰ বিলাসীপাৰা কালিপাৰাত সুদখোৰ মফিজুল হকৰ সন্ত্ৰাস কালিপাৰাত সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে মফিজুল হকে সুদৰ টকা নিদিয়াৰ বাবে মফিজুল আৰু তেওঁৰ হাংগু পাংগুলৈ এজনী মহিলাৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বেয়াকৈ প্ৰহাৰ কৰি কাপোৰ কানি ফালি দিয়ে মফিজুলে ইতিমধ্যে ভুক্তভোগী পৰিয়ালে বিলাসীপাৰা আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে আৰু সেই সময়তে বিলাসীপাৰা কালিপাৰাত সুদখোৰ মফিজুল হকে চলাইছে সন্ত্ৰাস অৱশেষত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি চৰকাৰ তথা আৰক্ষীক অনুৰোধ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় হ'ব ঘৰৰ পৰা টানি আনি মাৰিছে 10,000 টাকা পামাবও না জানে মোৰ বেটা নিছে মোক জানাইছে 3 মাস পরে মোর বেটাও জানাইছে ইমাও জানাইছে তা আমি কৈছো ঠিক আছে মোর বেটা তো টাকা নিছে মোর বেটা লাভ পয়সা দিয়ে আছে মই তোমাক ঘৰত থাকি তুমি এসে দিম আছে যদি মোর বেটা পয়সাও না দে কাম করি হলো দিন কাম করি খাং কাম করি মই সুদ টাকাটা লাভটা দিয়ে আছো 2 মাস লাভটা আটকিছে 2 মাস লাভটা আটকিছে ইয়ার পরে মোর বেটা ফোন করেছো তা বেটা কইছে দিলে জামা আমি পয়সাটা তো দিবে না পালো তা মই ঘৰত যায় আকে লাভে আসলো কতক্ষণ হয় আমি দিয়ে দিই ভাল কথা এতিয়া আমার কথা শেষ লাস্টে দিয়ে দিবে তারপরে মই কামত গেছো মোর বউ আসি ধরছে মোর বউ কইছে মই টাকাটা কোথায় সুদের ব্যবহারে হয় সুদেই ব্যবহার বা লোনতে খাটাই টাকা তারপরে মই আর কি মাক বুঝি টুজি খায় ঘৰত কামত গেছো তা মই মোর ঘৰত যে টাকা দিনে যে ঘৰত যে মোক আহি যে মোক মারিছে মোর বেটার বউকে আৰু তাৰ মোৰ স্বামী হাজবেণ্ডকো মাৰিছে মহিলাজনক মাৰিছে মহিলা 3টাক মাৰি তিনিজনে আসি মাৰিছে এটা কি বিচাৰ মোক এটা বিচাৰ নাগে আইনৰ ঘৰত গেছো আইনক বিচাৰ দিছো আইনে কিছু কৰে নাই এই পুন্দৰ আইছে নাই মঙ্গলবাৰে দিছো 10টা মানকে আজি ৰাতি পালে মঙ্গলবাৰ হয় এই পুন্দৰ আর পুলিশ আহা নাই এটা মই গ্রামের বিচার না মানিয়ে মই আইনের ঘৰত গেছো আইনক বিচার দিছো মই একটা গরিব মানুষ কাম করি খাং কেনে মোর বিচারটা না মানিব গ্রামও না মানিল গ্রামর না মানাতি আইনের ঘৰত গেলুম আইনে কেনে মোর বিচারটা না মানিল তাহলে মোর গরিব মানুষের ভিতরে কি মোর মানুষ নাই এটি মই বিচার চাং মই ঘৰত রান্না বাড়ি কৰি আছো তাই মোৰ ঘৰত আহি মোক কলে যে পইচাটো তোমার স্বামীয়ে পইচা নিছে মোক দিব লাগে পইচা সুদৰ পর টকা লৈছে 10,000 মাফিজুলে মোক কলে যে পইচাটো দিব লাগে যে তাই ঘৰত আহিলে পইচা দিম কয় নহয় খং মাছে ইন্টারেস্ট দি আছে 2 মাহত দিয়ে নাই তা মই কৈছো যে 2 মাহত দিয়ে নাই তাই ঘৰত আহক আহিলে যে 2 মাহতো দি দিব কয় নালাগে মোক এতিয়া লাগিব তা মই কৈছো মই মহিলা মানুহ এতিয়া কিয় দিম পইচা মই কত পাও কয় তোর কিডনি বিচাই হলো মোক এতিয়া পইচা দিও সে এইবিলাক কথা কৈছো মই ঘৰত ৰান্ধা বাড়ি কৰি আছো তাৰ পৰা টানি লৈ আহিলে মোক দূৰত পুৰা মাৰপিট কৰিলে মহিলা মানুহ 3টা ধৰিছে তাই পুৰুষ মানুহ 2টা আছিল তাই মোক পুৰা হাত ধৰিছে 2টা মহিলা আর এটা মহিলা চুলি ধৰিছে তোমাৰ স্বামী ঘৰত নাই মোক পুৰা মাৰপিট মানে পুৰা মহিলা মানুহটো ধৰিছে পুৰুষ মানুহটা মোক পুৰা মাৰিলে তাই চুলি টুলি ধৰি পেলাই মাৰিলে যাৰ তার গার্জিয়ান দুতে আছে তাই দেখি আছে তাই একো নকৰে টকা লৈছে গবদান পাৰা এজাহার থানাত দিছো তাই পুলিশ আহা নাই বিলাসীপাৰাৰ পৰা আব্দুল হামিদৰ ৰিপোৰ্ট সাৰ্চ দ্য ৰিয়েলিটি।